সকলোলৈকে অভিনন্দন জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ যুদ্ধ কথা। আজি যুদ্ধ কথা ক'ব এগৰাকী বিশিষ্ট অতিথি লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী ডাঙৰীয়াই। আমি তেখেতৰ সৈতে কথা পাতিবৰ বাবে আজি তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ। যোৱা 6 মে'ৰ পুৱতি নিশাৰ পৰা যুদ্ধৰ এই পৰিস্থিতি আৰম্ভ হৈছে। দুয়োখন দেশৰ মাজত যুদ্ধৰ পৰিস্থিতি আৰম্ভ হোৱাৰ মাজতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপ আহি পৰিছে। ডনাল্ড ট্ৰাম্পে টুইট কৰিছে, তাৰ পাছত যুদ্ধবিৰতিৰ কথা আহিছে। ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই আহ্বানক সঁহাৰি দিয়া নাই, সেও মনা নাই। এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কালিৰ দিনটোত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি বক্তব্য ৰাখিছে আৰু এই বক্তব্যৰ মাজত পাকিস্তানক সকিয়নি দিয়া হৈছে। এটা গুৰুত্বপূৰ্ণ বিষয়, এটা স্পৰ্শকাতৰ কথা। এই কথাসমূহ পাতিবৰ বাবে আজি আপোনালোকৰ মাজলৈ আদৰিছোঁ প্ৰণৱ কুমাৰ ভৰালী ডাঙৰীয়া। তেখেত লেফটেনেণ্ট জেনেৰেল আৰু দীৰ্ঘ সময় সামৰিক বাহিনীৰ পদবীত কাৰ্যনিৰ্বাহ কৰি যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰা ব্যক্তি। তেখেতৰ মুখেৰে আমি আজি যুদ্ধ কথা পাতিম। মই আলোচনাৰ বাবে আদৰিছোঁ ভৰালী ডাঙৰীয়া। নমস্কাৰ। হয় ডাঙৰীয়াক মই প্ৰথমেই আজি এই যুদ্ধখনৰ বিষয়ে জানিব বিচাৰিছোঁ, কাৰণ দীৰ্ঘ সময় যোৱা কেইটামান দিনত বিশ্ব সম্প্ৰদায়ৰ চকু নিবদ্ধ হৈ আছে এই যুদ্ধৰ পৰিস্থিতিত। ভাৰত পাকিস্তানৰ মাজৰ এই সম্পৰ্কৰ পৰিস্থিতিত পাকিস্তানত আমাৰ বহু সন্ত্ৰাসবাদী ঘাটিয়ে আমাৰ আক্ৰমণে নিঃশেষ কৰিছে, সেই বাতৰি ওলাইছে। আৰু পাকিস্তানৰ ফালৰ পৰা ড্ৰোন আক্ৰমণকে ধৰি বিভিন্ন ধৰণৰ ঘটনা ভাৰতৰ মাটিত সংঘটিত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। কিছু পৰিমাণে সফলো হৈছে যদিও বিফলতাও বহুখিনি আছে। এই সন্দৰ্ভত আপুনি যদি কিছু কথা আমাৰ দৰ্শকক অৱগত কৰে। চাওক, প্ৰায় 1980 দশকৰ পৰাই ভাৰতবৰ্ষ সন্ত্ৰাসবাদৰ বলি হ'ব লগা হৈছে। যোৱা প্ৰায় 35 বছৰে বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ ভাৰতত হৈছে আৰু জনসাধাৰণতে ভুক্তভোগী হৈছে। তাৰ পৰা যোৱা 22 এপ্ৰিলত যিটো ঘটনা হ'ল পেহেলগামত, য'ত আমাৰ পৰ্যটকসকলক একলগ কৰি সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ প্ৰথমতে ধৰ্ম নিৰ্ধাৰণ কৰিলে আৰু ধৰ্ম নিৰ্ধাৰণ কৰাৰ পিছত যিসকল পুৰুষ আছিলে তেওঁলোকে সেই পুৰুষখিনিক তেওঁলোকৰ নিজৰ পত্নীৰ সন্মুখতে, নিজৰ ল'ৰা ছোৱালীৰ সন্মুখতে গুলীয়াই হত্যা কৰিলে। এইটো নিৰ্মম হত্যা। তাৰ লগতে যেতিয়া কান্দি কান্দি তেওঁলোকৰ পত্নীসকলে ক'লে যে অকল তেওঁকে কিয় মাৰিলে, মোকো মাৰক, তেতিয়া কি উত্তৰ দিলে? ক'লে নহয়, তোমাক নামাৰোঁ। তেতিয়া সুধিলে মোক কিয় নামাৰে? তেতিয়া ক'লে সেইটো মোদী খুদাকে যোৱা। তাৰমানে এইটো এটা একদম পৰিকল্পিত সন্ত্ৰাসবাদী ঘটনা। মোদী খুদাকে যোৱা, কিন্তু মোদীয়ে লগে লগে তাৰ উত্তৰ নিদিলে, লগে লগে ৰিয়েক্ট কৰা নাই। তাৰ পৰা পূৰা 15 দিন ল'লে। 7 তাৰিখে ইয়াৰ প্ৰত্যুত্তৰ দিলে। 7 তাৰিখে কি কৰিলে? তেতিয়ালৈকে ইতিমধ্যে পাকিস্তান সেনাবাহিনীয়ে গম পালে যে এতিয়া কিবা এটা হ'ব, কাৰণ আগতে বালাকোটত হৈছে, তাৰ আগতে উৰিত হৈছে। গতিকে তেওঁলোকে জানে কিবা এটা নহয় কিবা এটা হ'ব। গতিকে একদম হাই এলাৰ্ট। আৰু হাই এলাৰ্ট মানে কি? তেওঁলোকে য'ত য'ত আছিলে নিজৰ ঘৰ এৰি, নিজৰ কোৱাৰ্টাৰ এৰি, নিজৰ কেণ্টনমেণ্ট এৰি আহি পেলাই য'ত য'ত পজিশ্যন ল'ব লগা আছে তাত আহি পেলাই পজিশ্যন ল'লে। পজিশ্যন লৈ পেলাই ৰেডি যে ভাৰতবৰ্ষৰ পৰা কিবা ধৰণৰ আক্ৰমণ আহিলে তেওঁলোকে লগে লগে তাক তাৰ উত্তৰ দিব। কিন্তু হ'ল কি, 7 তাৰিখে ৰাতি একেলগে 9 ঠাইত একেবাৰে উত্তৰৰ যিটো লক্ষ্য আছিলে সেইটো আছিলে মুজাফৰাবাদ। আৰু মুজাফৰাবাদ জিঅ'গ্ৰাফিকেলি ক'ত আছে? যে শ্ৰীনগৰৰ উত্তৰ পশ্চিমে। আৰু আটাইতকৈ দক্ষিণৰ যিটো লক্ষ্য আছিলে সেইটো ক'ত? বাহাৱলপুৰ। বাহাৱলপুৰ ক'ত? আমাৰ ৰাজস্থানৰ বিকানেৰৰ পশ্চিমত। তাৰমানে ভাবকচোন, প্ৰায় 900 কিলোমিটাৰতকৈও বেছি উত্তৰৰ পৰা দক্ষিণ এই সমস্ত ভাৰত পাকিস্তান সীমা, এই সীমাৰ বিপৰীতে থকা 9টা ঘাটিত একেলগে প্ৰহাৰ কৰিলে। আৰু সেই অপাৰেশ্যনটোৰ নাম দিলে কি? অপাৰেশ্যন সিন্দুৰ। কেনেকুৱা এটা স্পৰ্শকাতৰ নাম চাওকচোন। কি কাৰণে?
যে সেই সন্ত্ৰাসবাদীসকলে 22 এপ্ৰিল তাৰিখে আমাৰ হিন্দু ধৰ্মীয় পৰ্যটকসকলক বাছি গুলি মাৰিছিলে তেওঁলোকৰ পত্নীৰ সন্মুখত মানে কি কৰিলে তেওঁলোকৰ মূৰৰ সেন্দুৰ মুছি দিলে আৰু তাৰ উত্তৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেনেকৈ দিলে যে একেলগে 9 ঠাইত আক্ৰমণ কৰি আৰু আক্ৰমণ কৰিছে লক্ষ্য ক'ত কোনো এটা সামৰিক ঘাটি নহয় কোনো এটা অসামৰিক সিভিলিয়ান য'ত থাকে গাঁও বা তেনেকুৱা অঞ্চল নহয় মাত্ৰ কেৱল য'ত সন্ত্ৰাসবাদী ঘাটি আছিলে অকল সেই সন্ত্ৰাসবাদী ঘাটিকেইটাত একদম নিখুঁত প্ৰহাৰ প্ৰিচিছন এটেক এনেকুৱাকৈ এটেক কৰিছে যে যিটো বিল্ডিং যিটো ঘৰত য'ত এটেক কৰিব লগা আছে অকল তাতহে আক্ৰমণ হৈছে আৰু তাতহে ক্ষতি হৈছে ওচৰে পাজৰে কাৰো একো ক্ষতি হোৱা নাই এনেকুৱা সুন্দৰকৈ তেওঁলোকক এই তাৰ উত্তৰ দিলে যে মোদীক সোধাগে যোৱা আৰু মোদীয়ে দিলে উত্তৰ সেই প্ৰশ্নটোৰ উত্তৰ দিলে পাকিস্তান যোনে ৰখি আছিলে যে একদম হাই এলাৰ্টত ভাৰতৰ পৰা কিবা আহিলে মানেকে তেওঁলোকক মাৰিব তেওঁলোকে গমেই নাপালে কিনো হ'ল তাৰ গম পোৱাৰ আমাৰ একো পিনৰ একো ক্ষতি নহ'ল তেওঁলোকৰ 9 ঠাইত আঘাত তাৰপিছত যেতিয়া তেওঁলোকে হাৰ পাই তাৰ উত্তৰ দিব চেষ্টা কৰিলে তেওঁলোকে কৰিলে কি তেওঁলোকে কেৱল আমাৰ লাইন অফ কণ্ট্ৰল আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ সাধাৰণতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো তেওঁলোকে টাচ নকৰে কাৰণ তাত আন্তঃৰাষ্ট্ৰীয় বহুত ধৰণৰ নিয়ম নীতি আৰু লিগেল মেটাৰ্ছ আছে কিন্তু এইবাৰ আকৌ আৰু একৰছেও তেওঁলোকে ফায়াৰিং আৰম্ভ কৰিলে তেওঁলোকে ফায়াৰিঙো আৰম্ভ কৰিলে আৰু কিছু পৰিমাণ আৰ্টিলাৰীৰো ফায়াৰ কৰিলে তাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই তেওঁলোকক ইমান ভীষণ প্ৰচণ্ড আক্ৰমণ কৰিলে যে আচলতে তাতো ক্ষতি কাৰ হ'লগৈ শেষত গৈ পাকিস্তানৰে ক্ষতি হ'ল তাৰপিছত পাকিস্তানে চেষ্টা কৰিলে যে ড্ৰোনেৰে আকাশমাৰ্গেৰে আক্ৰমণ কৰিব আৰু ড্ৰোনত তেওঁলোকে এমুনেশ্যন দি সেই ড্ৰোনবিলাক আমাৰ কিছুমান বিশেষকৈ যিবোৰ এয়াৰফিল্ড আছে সীমাৱৰ্তী অঞ্চলত পাকিস্তান সীমাৱৰ্তী অঞ্চলত সেই এয়াৰফিল্ডবিলাকক আক্ৰমণ কৰিবলৈ পঠালে আৰু লগতে তেওঁলোকে যিবিলাক ওচৰত তেওঁলোকৰ মিজাইল ছাইটছ আছিলে তাৰ পৰা মিজাইলেৰো আক্ৰমণ কৰিব চেষ্টা কৰিলে কিন্তু ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সজাগ হৈ আছিলে প্ৰত্যেকখন ড্ৰোন হাৱাতে ধ্বংস কৰা গ'ল আৰু যিমানবিলাক মিজাইল আহিছিলে প্ৰত্যেকটো মিজাইল হাৱাতেই ধ্বংস কৰা গ'ল তেওঁলোকৰ এটাও মিজাইল এইফালে আহি নপৰিলে আৰু ড্ৰোনবিলাকো হাৱাতেই ধ্বংস হ'ল তাৰ প্ৰত্যুত্তৰত ভাৰতে কি কৰিলে ভাৰতেও এই পিনৰ পৰা মিজাইল এটেক কৰিলে আৰু মিজাইল এটেক কৰি পেলাই কি কৰিলে যিমানবোৰ তেওঁলোকৰ এয়াৰফিল্ড আছে আৰু বিশেষকৈ সামৰিক এয়াৰফিল্ড প্ৰত্যেকখন সামৰিক এয়াৰফিল্ডতেই এটেক কৰিলে আৰু তেতিয়া ইতিমধ্যে দুদিন যুদ্ধ পাৰ হ'ল আৰু বিশেষকৈ 10 তাৰিখে ৰাতি এনেকুৱা এটা এটেক কৰিলে যিটোত তেওঁলোকৰ বিশেষকৈ নূৰ খান ৰাৱলপিণ্ডিৰ নূৰ খান আৰু হেৰি সৰগোদাৰ কিৰাণা হিলছ এই দুঠাইত কি কাৰণে মই নামটো লৈছোঁ কাৰণ ইয়াত কিবা তেওঁলোকৰ বহুত ডাঙৰ অস্ত্ৰ লুকুৱাই থৈছিলে এইটো ভালেমান চৰ্চিত হৈছে যে সেইটো তেওঁলোকৰ আচলতে পৰমাণু অস্ত্ৰৰ ঘাটি আছিলে নেকি যিমান আঘাত কৰাৰ দৰে হয় তাৰ মানে যিমান যি হওক নহওক মানে ইমান ডাঙৰকৈ আক্ৰমণ হ'ল যে এইবাৰ তেওঁলোক কিন্তু একেবাৰে হিলি গ'ল আৰু পিছদিনাখন ৰাতিপুৱাৰ 9:15 প্ৰথম পাকিস্তান DGMOয়ে ডাইৰেক্টৰ জেনেৰেল মিলিটাৰী অপাৰেশ্যনছ তেওঁলোকে আমাৰ ভাৰতীয় DGMO ডাইৰেক্টৰ জেনেৰেল মিলিটাৰী অপাৰেশ্যন তেওঁক ফোন কৰিছে আৰু তেতিয়াৰ পৰাই তেওঁলোকে চেষ্টা কৰিছে যুদ্ধ কেনেকৈ স্থগিত কৰিব পাৰি কিন্তু তথাপিতো যুদ্ধ স্থগিত হোৱা নাছিলে হয় যেনেকৈ আপুনি কৈছে আৰু যে তাৰ মাজত ট্ৰাম্পো সোমালে কি হ'ল সেইখিনি লাগিলে কম
কিন্তু কৈছো যে বৰ্তমান শেষত গৈ পেলাই কি হ'ল যে এনেকুৱা এটা পৰিস্থিতি হৈছিলে যে পাকিস্তান সেনাই আৰু তৎক্ষণাতে যুঁজিব পৰা অৱস্থাত নাছিলে কাৰণ তেওঁলোকৰ যিমানখিনি ফৰৱাৰ্ড এয়াৰফিল্ড আছিলে গোটেই কেইখন টেম্পৰেলি কমপ্লিটলি ডেমেজড আৰু ডেষ্ট্ৰয়ড আছিলে গতিকে সেইকেইখন ভাল কৰি পেলাই তাৰ পৰা যদি উৰিব পৰা কৰিব লাগে এটলিষ্ট 2 সপ্তাহ 3 সপ্তাহ সময় লাগিব তাৰ পিছতহে পাৰিব এতিয়া বৰ্তমানটো নোৱাৰিলে হয় কিন্তু সেইখিনি হোৱাৰ আগতেই যুদ্ধ বিৰতিৰ ঘোষণা হ'ল এই প্ৰক্ৰিয়াৰে দুয়ো দেশৰ মাজৰ যুদ্ধ এনেধৰণে আছে মই আপোনাক পুনৰবাৰ সুধিব খুজিছোঁ যে এই যুদ্ধ বিৰতি ভাৰতে মানিছেনে আপুনি কি ভাবে নহয় চাওক প্ৰথম কথা হৈছে যুদ্ধ বিৰতি ভাৰতে ৰিকুৱেষ্ট কৰা যুদ্ধ বিৰতি ঘোষণাৰ পাছতো পাকিস্তানে আক্ৰমণ অব্যাহত ৰাখিছে একটো পাকিস্তানে আক্ৰমণ কৰিছে আপুনি একদম ঠিক কৈছে আৰু দ্বিতীয়তে এইটো ভাৰতৰ পৰা ফালৰ পৰা অহা গুহাৰি নহয় এইটো ৰিকুৱেষ্ট কৰিছে পাকিস্তানৰ ফালৰ পৰা আৰু তাকো ভাৰতে তেওঁলোকৰ লগত কথা নাপাতো বুলি কৈ দিছে তেওঁলোকে কৈছে যে টেৰৰ আৰু টক্স এই দুইটা বস্তু একেলগে নাযায় গতিকে কোনো কথা কোৱাৰ হেৰি নাই যেতিয়া তেওঁলোকে শেষত গৈ মানি ল'লে যে ঠিক আছে যুদ্ধ বিৰতি হ'ব কিন্তু ভাৰতৰ চৰ্তত হ'ব তেতিয়াহে ভাৰতে এইটো মানি লৈছে যে ঠিক আছে যুদ্ধ বিৰতি আমি কৰিম কিন্তু অপাৰেশ্যন সিন্দুৰ এইটো সমাপ্ত নহয় অপাৰেশ্যন সিন্দুৰটোক কেৱল স্থগিত ৰখা হৈছে যিকোনো মুহূৰ্ততে যদি আকৌ পাকিস্তানে কিবা এনেকুৱা গতিবিধি কৰে যিটোৱে যুদ্ধৰ পৰিস্থিতি কৰে বা যদি ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী কিবা আকৌ কাৰ্যকলাপ হয় তেনেহ'লে তেনেকুৱা এটা সন্ত্ৰাসবাদী আক্ৰমণক এটা যুদ্ধৰ আক্ৰমণ হিচাপে মানি লোৱা হ'ব আৰু যুদ্ধ য'তে স্থগিত হৈছিলে তাৰ পৰা আকৌ আৰম্ভ হ'ব গতিকে তেনেকুৱা ধৰণেহে ভাৰতে এই যুদ্ধ স্থগিত ৰখাটো মানি লৈছে তাতকৈ আগলৈ নাই মনা কালিৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক উদ্দেশ্যি ভাষণ দিলে আৰু মই খন্তেক আগতেই কৈছোঁ যে এই ভাষণত পাকিস্তানক সতৰ্কবাণী শুনোৱা হৈছে এই ভাষণ সন্দৰ্ভত আপুনি কি কয় কাৰণ মোদী ডাঙৰীয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে আতংক আৰু আলোচনা একেলগে নহয় সেই কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু কোৱাৰ পাছতো আপুনি কৈছেই আপুনি উল্লেখ কৰিছে যে এনেধৰণৰ আতংকজনিত কথা সন্ত্ৰাসবাদজনিত কথা ভাৰতে কেতিয়াও সহ্য নকৰে সেই বিষয়ে তেখেতে সতৰ্কবাণী দিছে সকিয়নি দিছে আমি ভাৰতবাসী হিচাপে সঁচাকৈ আজি খুব ভাগ্যৱান আৰু লগতে বহুত গৌৰৱ অনুভৱ কৰিব লাগে যে আমাৰ দেশখনৰ প্ৰধানমন্ত্ৰী এজন এনেকুৱা ব্যক্তি যে তেওঁ কালি যি আগতেও বেলেগ সকলো ক্ষেত্ৰতে তেওঁৰ ব্যক্তিত্ব সদায় দেখুৱাইছে কিন্তু কালি যি ভাষণত তেওঁৰ ব্যক্তিত্ব দেখুৱালে যে একেবাৰে উচ্চ স্বৰেৰে একেবাৰে নিক্ষিপ্ত শব্দৰে একেবাৰে স্পষ্টভাৱে এইটো ব্যক্ত কৰিলে যে প্ৰথম কথা হ'ল যুদ্ধ স্থগিত হেৰি অনুৰোধ পাকিস্তানৰ পৰা আহিছিলে তেখেতে ক'তো ট্ৰাম্পৰ নাম লোৱা নাই দ্বিতীয় কথা হ'ল তেখেতে গোটেই ভাষণটো হিন্দীত দিছিলে আৰু তেখেতে খুব সুন্দৰ শুদ্ধ হিন্দী কয় কিন্তু এটা কথা মন কৰিবলগীয়া আছিলে যে তাৰ মাজতে তেওঁ কেইটামান ইংৰাজী শব্দ ব্যৱহাৰ কৰিলে আৰু সেই ইংৰাজী শব্দকেইটাত এনেই তেওঁৰ মুখৰ পৰা ওলোৱা বস্তু নহয় নিশ্চয় কাৰণ তেওঁ এইটো বস্তু গোটেই পৃথিৱী ৱৰ্ল্ড মিডিয়াক শুনাবৰ কাৰণে কৰিছে যেতিয়া কপাবৰ কাৰণে কৰিছে যেতিয়া তেওঁ ক'লে যে টেৰৰ এণ্ড টক্স সেইটো কথা তেখেতে সন্ত্ৰাসবাদ আৰু আলোচনা বুলিও ক'ব পাৰিলে হয় বা তাৰ হিন্দী ইকুইভেলেণ্ট ক'ব পাৰি কিন্তু কোৱা নাই তেখেতে কৈছে টেৰৰ এণ্ড টক্স দুইটা একেলগে নাযায় তেখেতে কৈছে যে টেৰৰ এণ্ড ট্ৰেড একেলগে নাযায় কি কাৰণে টেৰৰ আৰু ট্ৰেড একেলগে নাযায় বুলি ক'লে কাৰণ তাৰ 20 মিনিট আগতে আমেৰিকাৰ প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পে এটা টুইট কৰিছিলে আৰু এটা ভিডিঅ' মেছেজো পঠাইছিল বন্ধ কৰিম যে মই দুখন দেশৰ মাজত নিউক্লিয়াৰ যুদ্ধ বন্ধ কৰিলোঁ আৰু লগতে তেওঁ এইটোও কৈছে যে কি নাম কয় ট্ৰেডটোৱে দুইখন দেশৰ মিডিয়েশ্যন কৰাত সহায় কৰিছে
কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ স্পীচত ডোনাল্ড ট্ৰাম্পৰ নামো নল'লে এবাৰো আৰু লগতে এইটো স্পষ্ট কৰিলে যে ট্ৰেড আৰু টেৰৰ এই দুইটা একেলগে নেযায় আৰু এই দুইটা শব্দ তেখেতে ইংৰাজীটো কৈছে আৰু লগতে এষাৰ কথা একেবাৰে স্পষ্টকৈ কৈছে যে এই যুদ্ধ সমাপ্ত হোৱা নাই এই যুদ্ধ কেৱল মাজত এইটো বিৰতি লৈছে ইয়াৰ লগতে তেখেতে স্পষ্ট কৰি দিছে যে ইয়াৰ পিছৰ পৰা যিকোনো এটা সন্ত্ৰাসবাদী ঘটনা যদি আকৌ পাকিস্তানে কৰে তেনেহ'লে সেইটোক এটা যুদ্ধৰ সমান বুলি ধৰা হ'ব আৰু তাৰ প্ৰত্যুত্তৰ যি দিয়া হ'ব যেনেকৈ যুদ্ধত দিয়া হয় ঠিক তেনেকৈ দিব লগতে তেখেতে এইষাৰো ক'লে যে অকল সন্ত্ৰাসবাদীকেই নামাৰো সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ আকা মানে কি তেওঁলোকক যি ওপৰৱালা যোনে তেওঁক ছাপোৰ্ট কৰি আছে যোনে তেওঁক আশীৰ্বাদ দি পেলাই সেই সন্ত্ৰাসবাদীক পালি ৰাখিছে প্ৰতিপাল কৰি আছে তেওঁলোকৰ ওপৰতো একশ্যন ল'ব আৰু এই সন্ত্ৰাসবাদী কোনে প্ৰতিপাল কৰি আছে পাকিস্তান আৰ্মিয়ে ISI আৰু গতিকে যি কথা মুখেৰে কোৱা নাই তাৰ অৰ্থটো তাতকৈও বহুত বেছি ডাঙৰকৈ ওলাইছে বহুত স্পষ্টকৈ ওলাইছে যে সন্ত্ৰাসবাদী যদি কিবা কাম কৰে তেনেহ'লে অকল সন্ত্ৰাসবাদীয়ে নহয় পাকিস্তান সেনা আৰু ISI সবৰ ওপৰতে সমানে একশ্যন লোৱা যাব আৰু লগে লগে এইষাৰ কথাও তেখেতে স্পষ্ট কৰি দিছে যে ইয়াত তেখেতে ডোনাল্ড ট্ৰাম্পৰ নাম এবাৰো লোৱা নাই যে মাজত আৰু কোনো মিডিয়েটৰ নাই ইয়াত যিটো কথা হ'ব লগা আছে অকল ভাৰত আৰু পাকিস্তানৰ মাজত হ'ব আৰু তাত একেবাৰে স্পষ্টকৈ তেখেতে বিগিনিঙতে কৈ দিলে যে ভাৰত আৰু পাকিস্তানৰ মাজত কেৱল দুটা ক্ষেত্ৰতহে কথা পাতা যাব আৰু সেই দুটা হৈছে পাক অধিকৃত কাশ্মীৰ আৰু সন্ত্ৰাসবাদ তাৰ বাদে ভাৰত আৰু পাকিস্তানৰ মাজত বেলেগ একো কথা নহয় চাওক ভাবকচোন ইমান স্পষ্টভাৱে হয়তো মই আৰু বহুতকেইটা পইণ্ট পাহৰি গৈছোঁ কিন্তু কথা হ'লে ইমান স্পষ্টভাৱে তেখেতে ব্যক্ত কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত ইয়াৰ পিছত সম্বন্ধ কেনেকুৱা হ'ব কেনেকুৱা ধৰণকে আমি এই গোটেই ঘটনাটো লৈ পেলাই আগবাঢ়িম এটা গুৰুত্বপূৰ্ণ কথা এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক আমাৰ ভৰালী ছাৰে কৈ আছে আপোনালোকে সেই সন্দৰ্ভত শুনিব পাৰিছে আমাৰ অসমৰ প্ৰথমগৰাকী লেফটেনেণ্ট জেনেৰেল এইগৰাকী ভৰালী ছাৰ তেখেতে দীৰ্ঘ সময় সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছে সেৱা মেডেলকে ধৰি বিভিন্ন স্বীকৃতিৰে তেখেত সন্মানিত হৈছে সেই বিষয়ে আমি অৱগত আৰু তেখেত আৰ্মি হেডকোৱাৰ্টাৰত ডাইৰেক্টৰ জেনেৰেল হিচাপেও কৰ্মৰত হৈ আছিলে এনে ধৰণৰ অভিজ্ঞতা সম্পন্ন এগৰাকী ব্যক্তিক সেয়ে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ তেখেতৰ মুখেৰে আমি এই যুদ্ধ কথা অনুষ্ঠানত বহুখিনি কথা দৰ্শকক শুনোৱাৰ আমি আশা কৰিছোঁ মই ভৰালী ছাৰৰ ওচৰলৈ পুনৰ আহিছোঁ আৰু ছাৰক মই এটা কথা সুধিব বিচাৰিছোঁ যে আমাৰ মানুহৰ সাধাৰণ মানুহৰ কিছুমান বস্তুৰ ওপৰত খুব ধাৰণা কম বা জ্ঞান কম এনেধৰণৰ কথা আছে এতিয়া এটা প্ৰসংগ আপোনাক উল্লেখ কৰোঁ যে আমি দুদিন আগলৈকে আমাৰ মানুহে এটা বস্তু খুবেই গম পাই আছিলে এটা কথা গম পাই আছিলে বিভিন্ন সংবাদ মাধ্যমত যে পাকিস্তানে যিকোনো স্থানলৈকে আমাৰ ড্ৰোন নিক্ষেপ কৰি আছে ড্ৰোন উৰি আহি আছে আৰু ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেমে সেই ড্ৰোনসমূহ আকাশ মাৰ্গতে নিষেধ কৰি আছে এনেধৰণৰ বাতৰিখিনি আমাৰ ওৰে ৰাতি উজাগৰে থাকিও মানুহে এই যুদ্ধৰ বাতৰি সংগ্ৰহ কৰি আছিলে খবৰ ৰাখি আছিলে আমাৰ দেশ মাতৃৰ প্ৰতি ভাল ভাৱ থকা সকলো মানুহ আপোনাক এইখিনিতে আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে জনাবলৈ আহ্বান কৰিছোঁ আচলতে এই ড্ৰোন এই ব্যৱস্থাটো বা ড্ৰোন কি বস্তুটো কি হয় চাওক এই যে শব্দটো এটা ড্ৰোন এই ড্ৰোন শব্দটোৰ অৰিজিন এইটো এটা প্ৰাচীন জাৰ্মান ভাষাৰ এটা শব্দ এই ড্ৰোন শব্দটোৰ অৰ্থ হৈছে মৌমাখি যেতিয়া উৰে নহয় তেতিয়া এটা শব্দ পাখিৰে এটা শব্দ ভূ কৰি এটা শব্দ কৰে আৰু ড্ৰোন খৰুং তেনেকৈ ভূকৈ শব্দ এটা কৰি পেলাই উৰে
সেইকাৰণে সেই বিমানখনৰ নাম ড্ৰোন হ'ল। কিন্তু ড্ৰোন বুলি ক'লে মানে কি সেই বিমানখনৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্যটো ভালকৈ দেখা পোৱা নাযায়। ড্ৰোনৰ আচলতে যি সামৰিক বাহিনীত যি নাম ব্যৱহাৰ কৰা হয় বেছিভাগ ক্ষেত্ৰতে তাত দুটা নাম ব্যৱহাৰ কৰা হয়। এটাক কয় UAV, সেইটো হৈছে আনআৰ্মড এৰিয়েল ভেহিকেল, নাইবা RPV, ৰিম'টলি পাইলটেড ভেহিকেল। আনআৰ্মড এৰিয়েল ভেহিকেল মানে আনমেণ্ড এৰিয়েল ভেহিকেল মানে এইটো যে এইখনত কোনো মানুহ বহি চলোৱা বিমান নহয়, মানুহ নবহাকেই চলাই থকা এখন বিমান, বা ৰিম'টলি পাইলটেড ভেহিকেল, তাৰমানে এইখনত পাইলটে ৰিম'টৰে সৈতে এইখন চলায়। এতিয়া এই ড্ৰোনখন কিমান সৰু হ'ব পাৰে, কিমান ডাঙৰ হ'ব পাৰে, বা কেনেকুৱা ধৰণৰ ডিজাইনৰ হ'ব পাৰে। একেবাৰে সৰু সৰু যিবোৰ মিনিয়েচাৰ ড্ৰোন আছে ন, সেইবিলাকে মাত্ৰ আধা কেজি, 1 কেজি, 1.5 কেজি মাত্ৰ সিমানখিনি ৱেইটহে উঠাব পাৰে। কিন্তু যিবোৰ ডাঙৰ ডাঙৰ ড্ৰোন আছে ন, ভাৰততে ডাঙৰ ড্ৰোন আছে। এখন ঘাতক বুলি আমাৰ ড্ৰোন আছে, যিখন DRDOই বনাইছে, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। সেই ঘাতকখনৰ 1.5 টন 1500 কিলো উঠাব পাৰে। আৰু BAE চিষ্টেমছ বুলি কোম্পানী এটা আছে, তেওঁলোকে এখন ড্ৰোন এতিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ ড্ৰোনখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। তাৰ 8000 কেজিলৈকে উঠাব পাৰে। আৰু ইয়াৰ মাজত বিভিন্ন ৱেইট কেটাগৰীত কিমান কিমান ৱেইট উঠাব পাৰে তেনেকুৱা ধৰণৰ ড্ৰোন আছে। এতিয়া এই কথা হ'ল এই ড্ৰোনবিলাক মানে ডিজাইন কেনেকুৱা বা কেনেকৈ উৰে। কিছুমান ড্ৰোন আছে যিবিলাক হেলিকপ্টাৰৰ নিচিনাকৈ ওপৰত পাংখা লগোৱা আছে, এনেকৈ পাংখাত ঘূৰে আৰু তেনেকুৱাকৈ উৰে। আৰু কিছুমান ড্ৰোন আছে যিবিলাকৰ ছাইডত এৰোপ্লেনৰ নিচিনাকৈ পাখি লগোৱা আছে, আৰু সেই যেনেকৈ এৰোপ্লেনখনে হাৱাত লিফ্ট পাই পেলাই চলে, ঠিক তেনেকুৱাকৈ উৰিব পাৰে। গতিকে বিভিন্ন আকৃতিৰ হ'ব পাৰে, বিভিন্ন আকৃতিৰ আছে। হেলিকপ্টাৰৰ নিচিনাও ড্ৰোন আছে আৰু এৰোপ্লেনৰ নিচিনাও ড্ৰোন আছে। আৰু এই ড্ৰোনবিলাক কেনেকৈ উৰে, যিবোৰ হেলিকপ্টাৰৰ নিচিনা ড্ৰোন, সেইবোৰ হেলিকপ্টাৰ যেনেকৈ য'ত ঠাইত আছে সেই ঠাইৰ পৰাই একেবাৰতে উৰিব পাৰে। আকৌ নামিব লগা হ'লে য'ত নামিব লগা হয় ঠিক সেই ঠাইতে নি পেলাই তাক নমাব পাৰে। আৰু তাতকৈ অকণমান বেলেগ কিছুমান পাখি লগা ড্ৰোন আছে। সেইখন ড্ৰোন চলাবলৈ হ'লে এই যেনেকৈ জেভলিন থ্ৰ' কৰে নহয়, এই জেভলিন থ্ৰ' কৰাৰ নিচিনাকৈ সেইখন এনেকৈ কান্ধত লৈ পেলাই দৌৰিব লাগিব, দৌৰি পেলাই দলি মাৰি দিব লাগিব। দলি মাৰি দিলে সেইখন যিটো স্পীড পাব ন, সেইটো স্পীডতে তাৰ প্ৰথম উৰাণ আৰম্ভ হ'ব আৰু তেনেকুৱাকৈ সি উৰি ফুৰিব। কিন্তু গোটেই কামখিনি কৰাৰ পিছত ড্ৰোনটোতো উভতিও আহিব লাগিব নহয়। উভতি আহিলে সেই ড্ৰোনখন নমাব কেনেকৈ? উৰাওঁতেতো দলি মাৰি উৰালে, উভতি আহি পেলাই নমাবৰ কাৰণে তাত এটা পেৰাচুট আছে, য'ত আনি পেলাই নমাব লাগে। তাত ইঞ্জিনটো বন্ধ কৰি দি পেলাই পেৰাচুটটো খুলি দিয়ে। গতিকে যেতিয়া ইঞ্জিন বন্ধ কৰি দিলে স্পীডটো নাইকিয়া হৈ গ'ল, গতিকে ড্ৰোনখন পৰি যাব। কিন্তু সেই পৰাৰ পৰা বচাই সেই পেৰাচুটে, গতিকে সেইখন তললৈ নামি আহিব। ঠিক তেনেকুৱা ধৰণৰকৈ তাৰ লেণ্ডিং হয়। বা কিছুমান এনেকুৱাও ড্ৰোন আছে য'ত এনেকৈ দৌৰি পেলাই দলিয়াব নালাগে, এই গাড়ীৰ ওপৰত এই ৰেলৰ লাইনৰ নিচিনা দুটা ৰেল আছে, আৰু এই ড্ৰোনখন সেই ৰেল দুটাত স্প্ৰিঙেৰে সৈতে পিছলৈ টানি ৰাখে। আৰু যেনেকৈ এই যে সৰুতে গুলটি মাৰিছিলে যে, গুলটিত যেনেকৈ গুলিটো উৰি যায়, বা ধেনুকাঁড়ত যেনেকৈ কাঁড়ডাল উৰি যায়, ঠিক তেনেকুৱাকৈ ড্ৰোনটো এনেকৈ পিছলৈ টানি পেলাই স্প্ৰিঙেৰে ৰাখে। আৰু যেতিয়া উৰাব লগা হয় এই ৰেলিংডাল এনেকুৱাকৈ থাকে, এই স্প্ৰিংডাল খুলি দিয়াৰ লগে লগে ড্ৰোন সেই ৰেলিঙৰ ওপৰলৈ গুচি যায় আৰু সেইটো গতিতে এয়াৰবৰ্ণ হয়। নামিবৰ কাৰণে সেই একেটাই ছিষ্টেম, সেইটো যে পেৰাচুটেৰে সৈতে সেইখন নামিব লাগিব। আৰু তাতকৈ যিবিলাক ডাঙৰ ডাঙৰ ড্ৰোন আছে সেইবিলাক চব পাখি লগা ড্ৰোন, আৰু সেই ড্ৰোনবিলাকক উৰিবৰ কাৰণে ৰানৱে লাগিব। ৰানৱেৰ পৰা উৰিব, আকৌ উভতি আহি পেলাই নামিবৰ কাৰণেও ৰানৱে লাগিব। যেনেকৈ গ্লাইডাৰ যেনেকুৱাকৈ উৰে,
গ্লাইডাৰৰ নিচিনাকৈ উৰে খালি গ্লাইডাৰত তেনেকুৱাকৈ ইঞ্জিন নাথাকে কিন্তু ড্ৰোনবিলাকত ইঞ্জিন থাকে গতিকে এবাৰ এয়াৰবৰ্ন হোৱাৰ পিছত সেইটো যিমান দেৰি হাৱাত ঘূৰি ফুৰিব সেই ইঞ্জিনটোৱে তাক সেইখিনি শক্তি দিয়ে যাতে হাৱাত উৰি ফুৰিব পাৰে আকৌ তেনেকুৱাকৈ নামিবৰ সময়তো যেনেকুৱাকৈ এখন এৰোপ্লেন বা গ্লাইডাৰ লেণ্ডিং কৰিব তেনেকুৱাকৈ ৰানৱেৰ বিগিনিঙলৈ আহিব তাৰপিছত ৰানৱেত তেনেকুৱাকৈ একেধৰণকৈ লেণ্ডিং কৰে গতিকে এইটো টেকনিকেলি এই হেৰি ড্ৰোনবিলাক কেনেকুৱাকৈ এতিয়া এই ড্ৰোনবিলাক ব্যৱহাৰ কেনেকৈ হয় যুদ্ধত ব্যৱহাৰ কৰিবৰ কাৰণে এই ড্ৰোনবিলাকক ইয়াতো তাত কিছুমান কেমেৰা বা তেনেকুৱা ধৰণৰ ছিষ্টেম যদি মাউণ্ট কৰে তেতিয়া য'ত পঠাব লগা হয় তাত গ'লে মানে কি সেই জেগাখিনি ওপৰৰ পৰা নিৰীক্ষণ কৰিব পাৰিব ড্ৰোনে আৰু তেতিয়া তাৰ ফটো লাইভ ফটো পঠাব পাৰিব তেতিয়া তলত চাব পাৰিব যে সেই এৰিয়াটোত কি হৈ আছে কি হৈ থকা নাই তেনেকুৱা ধৰণৰ ফটোগ্ৰাফিক ৰিকগনিশ্যনছৰ কাৰণে যিবিলাক মিছন আছে সেইবিলাক মিছনত সেই ড্ৰোনটো ব্যৱহাৰ কৰিব পাৰিব এইটো হ'ল মানে হেৰি আক্ৰমণৰ কাৰণে মানে ডাইৰেক্ট আক্ৰমণৰ কাৰণে নহয় ৱেপন হিচাপে কিন্তু যদি ৱেপন হিচাপে ব্যৱহাৰ কৰিব লগা হয় সৰু ড্ৰোন হওক ডাঙৰ ড্ৰোন হওক সৰু ড্ৰোন হ'লে তাত কমকৈ এক্সপ্ল'চিভ যাব ডাঙৰ ড্ৰোন হ'লে বেছিকৈ এক্সপ্ল'চিভ যাব আৰু গৈ পেলাই দুই ধৰণে আক্ৰমণ কৰিব পাৰে ইয়াতো সেই ড্ৰোনখন এনেকুৱা যে সি এক্সপ্ল'চিভ ড্ৰোনৰ দামটো কমটো কম দামী বস্তু ড্ৰোনখন ধ্বংস হ'লেও বেছি কথা নাই গতিকে সেই এক্সপ্ল'চিভখিনি নি পেলাই য'তো টাৰ্গেট যদি গোটেই ড্ৰোনখনেই নি পেলাই টাৰ্গেটটোত এনেকুৱাকৈ পেলাই দিয়ে নহয় গতিকে টাৰ্গেট ধ্বংস হ'ব সেইটো কিন্তু যদি আত্মঘাতী সেইটো কামিকাজি টাইপৰ মানে ড্ৰোন আৰু আনবিধ ড্ৰোনে এমুনেশ্যনটো লগত লৈ যায় গৈ পেলাই এবাৰ যেতিয়া টাৰ্গেটটো একুৱায়াৰ কৰে কৰাৰ পিছত একদম চব নিৰ্ধাৰিত হোৱাৰ পিছত তাৰ পৰাই ড্ৰোনৰ পৰা সেই মিছাইলটো লঞ্চ কৰি দিয়ে কৰি পেলাই ড্ৰোনখন আকৌ উভতি আহি পেলাই য'ত নামিব লগা আছে তাত নামে এতিয়া যেনেকৈ আমাৰ ভাৰতৰ এই হাৰ্পি বুলি ড্ৰোন এটা আছে হাৰুফ হাৰ্পি আৰু মিনি হাৰ্পি তিনিটা ইজৰাইলী অৰিজিনৰ ড্ৰোন এই হাৰ্পি ড্ৰোনখন ব্যৱহাৰ কৰিছিলে তাত যিটো এটা শব্দ শুনিছে বোধ কৰোঁ লয়টাৰিং এমুনেশ্যন লয়টাৰিং শব্দটো মানে কি ঘূৰি ফুৰা আৰু এমুনেশ্যন মানে ঘূৰি ফুৰা এমুনেশ্যন তাৰমানে হাৱাত এই এমুনেশ্যনটো ঘূৰি ফুৰিছে তাৰমানে কি হয় যেতিয়া এটা টাৰ্গেট এটা আপুনি ছাছপেক্ট কৰিছে যে ইয়াত এটা কিবা এটা মানে শত্ৰুৰ কিবা এটা আছে সেইটোক আক্ৰমণ কৰিব লাগে কিন্তু শত্ৰুটো তেনেকুৱাকৈ অনবৰতে নিজকে দেখা পোৱাকৈ নাৰাখে নহয় গতিকে সিও লুকাই আছে গতিকে ওপৰত গৈ পেলাই তাক বিচাৰি ফুৰিব লাগিব যদি এই এনেকুৱা ধৰণৰ এমুনেশ্যন যায় ড্ৰোনখনে তেতিয়াহ'লে সেই লয়টাৰিং এমুনেশ্যনটো ওপৰলৈ নি পেলাই তাত ড্ৰোন প্ৰায় তেনেকুৱা ড্ৰোনবিলাক 8 ঘণ্টা 10 ঘণ্টা ইমান এণ্ডুৰেঞ্চত থাকে গতিকে ভালেমান দেৰি হাৱাত উৰি ফুৰিব পাৰে সেইখিনি সময়ত যদি শত্ৰুৱে নিজক দেখুৱায় ক'ৰবাত যি ধৰণৰ টাৰ্গেট বিচাৰি ফুৰিছে তেনেকুৱা টাৰ্গেটে যদি নিজকে দেখুৱায় তেতিয়া সেই ড্ৰোনখনে নিজে নিজে সেই টাৰ্গেটটো একুৱায়াৰ কৰে একুৱায়াৰ কৰাৰ লগে লগে যোনে কণ্ট্ৰল কৰি আছে তেওঁলোকে গোটেই ডেটাখিনি পায় আৰু তেওঁলোকে যদি ভাবে যে এইটো টাৰ্গেট ঠিকে আছে এই ড্ৰোনক কি নাম কয় অৰ্ডাৰ দিয়া হওক সেইটো এটেক কৰিবৰ কাৰণে গতিকে ইলেক্ট্ৰনিকেলি তাক অৰ্ডাৰ দিয়া হয় ঠিক আছে এটেক আৰু তেতিয়া তেওঁ সেই ড্ৰোনখনে সেই এমুনেশ্যনটো ৰিলিজ কৰি দিয়ে সেই টাৰ্গেটটোক আক্ৰমণ কৰিবৰ কাৰণে এইটোকে সেই লয়টাৰিং এমুনেশ্যন এটা শব্দ এটা নিউজত আহি আছে ন এইটোকে সেই লয়টাৰিং এমুনেশ্যন বুলি কয় গতিকে মানে এনেকুৱা ধৰণকে এই ড্ৰোনবিলাক ব্যৱহাৰ কৰে এতিয়া চাবলৈ গ'লে ড্ৰোনৰ ব্যৱহাৰৰ কাৰণে কি হৈছে যে মেণ্ড এয়াৰক্ৰাফ্ট বা পাইলটে চলোৱা এয়াৰক্ৰাফ্টত যিটো কেতিয়াবা যদি সেই এয়াৰক্ৰাফ্টখন শত্ৰুৱে ধ্বংস কৰে তেনেহ'লে এয়াৰক্ৰাফ্টৰ লগতে আমি পাইলটজনো তেখেতৰ প্ৰাণ যায় গতিকে এই বস্তুটোৱে সেই সৈনিকৰ প্ৰাণ বচাইছে বা মানুহৰ প্ৰাণ বচাইছে গতিকে হয়তো নহয় আৰু ফিউচাৰতো ইয়াৰ হেৰিটো এমপ্লয়মেণ্টটো আৰু বাঢ়িহে যাব
বহুত বাঢ়ি যাব এইটো হয়তো একদম বিগিনিং ষ্টেজ আৰু যিমানেই বাঢ়ি বাঢ়ি গৈ আছে যিমানে নতুন নতুন ৰিচাৰ্চ হৈ আছে তাত আৰু বিভিন্ন ধৰণৰ নতুন ড্ৰোন প্ৰযুক্তিৰ সংযোজন প্ৰযুক্তি সংযুক্ত তেনেকুৱা ড্ৰোন বনাই গৈ আছে এতিয়াতো এনেকুৱা ড্ৰোনো বনোৱা হৈছে যিটোৱে আমাৰ যিবিলাক চিভিলিয়ান এয়াৰক্ৰাফ্টবিলাক যিটো অল্টিটিউডত উৰে প্ৰায় 30,000-32,000 ফুটত উৰে সেইবিলাক ড্ৰোনবিলাকো সেই তেনেকুৱা 30,000 প্লাছ ফিটত উৰিব আৰু তাৰ স্পীডো কিমান হ'ব যেনেকৈ ছাবছনিক এতিয়ালৈকে ছুপাৰছনিক ড্ৰোন কোনো বনাব হেৰি কৰা নাই ছাবছনিকে থাকিব আৰু ছাবছনিক মানে কি আৰু শব্দৰ যিটো গতি শব্দৰ গতিতকৈ কম সেইটোক ছাবছনিক বুলি কয় আৰু শব্দৰ গতিতকৈ যদি বেছি হয় তেনেহ'লে সেইটোক ছুপাৰছনিক বুলি কয় গতিকে আমাৰ যিবিলাক যাত্ৰীবাহী এৰোপ্লেন আছে সেইবিলাক ছাবছনিক স্পীডতে যায় এনেই ক'বলৈ হ'লে প্ৰায় 800-900 কিলোমিটাৰ পাৰ আৱাৰ্ছ তেনেকুৱা ধৰণৰ এটা স্পীডত যায় আৰু এতিয়া যিবিলাক নৱ প্ৰযুক্তিৰ ড্ৰোন হ'ব এই তাত ইমান উচ্চতাত বহুত ভীষণ ডাঙৰ ডাঙৰ ড্ৰোন বেলেগ বেলেগ ধৰণৰ সেন্সাৰ্ছ কেৰি কৰিব পৰা বা তাত বেলেগ বেলেগ ধৰণৰ বম কেৰি কৰিব পৰা মিছাইল কেৰি কৰিব পৰা তেনেকুৱা শক্তি থাকিব আৰু সিমানটো স্পীডত উৰিব গতিকে ভাবকচোন যে হেৰি ভৱিষ্যতত এই ড্ৰোন আৰু কিমান বেছি ব্যৱহাৰ হ'ব পাৰে যুদ্ধত আমাৰ যুদ্ধক্ষেত্ৰৰ কাৰণে কিমান প্ৰয়োজনীয় হ'ব এইখিনিতে আপোনাক মই আৰু এটা কথা সুধিব বিচাৰোঁ কাৰণ এয়াৰ ডিফেন্সৰ ন শেহতীয়াভাৱে আমাৰ পাকিস্তানৰ পৰা আমাৰ দেশত বহু আক্ৰমণ কৰা হ'ল ড্ৰোনৰ জৰিয়তে কৰা বুলি গোটেইখিনি সংবাদ আমি লাভ কৰিলোঁ আৰু গোটেইখিনি আক্ৰমণ আমাৰ আকাশ মাৰ্গতে আমাৰ ভাৰতীয় সেনাই নিৰ্মূল কৰিবলৈ সক্ষম হ'ল ইয়াতো একেখিনি কাৰণ জড়িত আছিলে এনেধৰণেইতো আক্ৰমণ কৰিছিলে তাত কিবা বেলেগ ধৰণৰ নহয় চাওক যেতিয়া আকাশ মাৰ্গৰ পৰা কিবা এটা আক্ৰমণ হয় তেতিয়াহ'লে তাৰ প্ৰতিৰক্ষাৰ কাৰণে যিবোৰ ব্যৱস্থা আছে তাকে এয়াৰ ডিফেন্স ছিষ্টেম বুলি কয় গতিকে এই এয়াৰ ডিফেন্স ছিষ্টেমৰ এতিয়া প্ৰথম কথা হ'ল স্থল সেনা বায়ু সেনা নৌ সেনা তিনিওটা সেনাৰ ওচৰতে এই এয়াৰ ডিফেন্স ছিষ্টেম তিনিওটা সেনাৰ ওচৰতে আছে আৰু কিন্তু তিনিওটাই বেলেগ বেলেগ ধৰণকে ব্যৱহাৰ কৰে আৰু সেইকাৰণে তেওঁলোকৰ হাতত থকা কিছুমান এয়াৰ ডিফেন্স ছিষ্টেম হয়তো একে হ'ব পাৰে কিন্তু বেছিভাগখিনিয়ে বেলেগ এতিয়া এয়াৰ ডিফেন্স ছিষ্টেম যিবিলাক ট্ৰেডিশ্যনেল এয়াৰ ডিফেন্স ছিষ্টেম ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ দিনৰ পৰাই আহিছে সেইবিলাক হৈছে গানছ আৰু সেই গানছবিলাক নৰ্মেল আৰ্টিলেৰী গানৰ নিচিনা খালি বেৰেলটো যেনিবা একেবাৰে ওপৰলৈ কৰিব পাৰি আৰু তাৰ এমুনেশ্যনটো এনেকুৱা যিহেতু আকাশত বৈ পেলাই প্ৰক্সিমিটি ফিউজ বুলি কয় যেতিয়া এৰোপ্লেনৰ ওচৰত আহে তেনেহ'লে সেইটো লগে লগে বাৰ্ষ্ট হৈ যায় আৰু যদি একেবাৰে মিছ কৰিছে তেনেহ'লে একেবাৰে শেষত গৈ পেলাই যেতিয়া আৰু ওপৰলৈ আৰু যাব নোৱাৰে তাত গৈ নিজে নিজে বাৰ্ষ্ট হৈ যায় সেইটোক কয় এয়াৰ ডিফেন্সৰ গানৰ এমুনেশ্যন আৰু ভাৰতবৰ্ষত আমাৰ এতিয়াও সেই বহুত পুৰণি কিন্তু সেইবিলাক আপগ্ৰেডেড হৈছে এতিয়া গান L-70 বুলি এটা গান আছে সেইটো 70 মিলিমিটাৰ শকত চেল ব্যৱহাৰ কৰে আৰু আনটো হৈছে ZU-23 এইটো 23 মিলিমিটাৰ গান ব্যৱহাৰ কৰে এইটো তাতকৈ অলপ সৰু কিন্তু এইবিলাক গানৰ ৰেঞ্জ সীমিত প্ৰায় 3.5 কিলোমিটাৰমান ৰেঞ্জ হয় আৰু মানে গুলিহে তাতকৈ বেছি আৰু দূৰলৈ যাব নোৱাৰে তাতকৈ বেছি দূৰলৈ মাৰিবৰ কাৰণে তেনেহ'লে মিছাইল ব্যৱহাৰ কৰিব পাৰিব এই মিছাইলবিলাকো যিবিলাক গ্ৰাউণ্ডৰ পৰা এয়াৰলৈ মাৰে সেইবিলাকক ছাৰ্ফেচ টু এয়াৰ মিছাইল বুলি কয় SAM SAM গতিকে যিবিলাক এই ছাৰ্ফেচ টু এয়াৰ মিছাইল আছে তাত যিবিলাক একদম সৰু সৰু আমাৰ যুদ্ধৰ দল আছে তেওঁলোকেও যাতে কান্ধত লৈ যাব পাৰে তেনেকুৱা ধৰণৰ মিছাইলো আছে সেইবিলাক কয় শ্বল্ডাৰ ফায়াৰ্ড মিছাইল বুলি কয় এই শ্বল্ডাৰ ফায়াৰ্ড মিছাইল আছে তাত বিশেষকৈ ইগলা বুলি মিছাইল আছে তাৰপিছতে পিছৰা বুলি এটা মিছাইল আছে এইবিলাক ইগলা পিছৰা আদি মিছাইল
এইবিলাক য'তে ত'তে লৈ যাব পাৰি পাহাৰৰ ওপৰতে হওক বা জংঘলত ক'ৰবাত লুকাই আছে তাতে হওক য'তে ত'তে নি পেলাই ডিপ্লয় কৰিব পাৰি আৰু তাৰ পৰা ব্যৱহাৰো কৰিব পাৰি কাৰণ এইটো ব্যৱহাৰ কৰিবৰ কাৰণে বিশেষ একো হেৰি নালাগে বস্তুটো যে টাৰ্গেটটো যিজনে ফায়াৰ কৰিব তেওঁ নিজে চকুৰে চাই পেলাই একুৱাৰ কৰিব লাগিব তাৰপিছতে সৰু এটা কণ্ট্ৰল ছিষ্টেম আছে সেইটোত গোটেই ফিডবেক যাব গৈ পেলাই তাৰপিছত যেতিয়া সেইটো ছিষ্টেমে ক'ব ফায়াৰ তেতিয়া তেওঁ ট্ৰিগাৰটো টিপি দিলে আৰু লগে লগে সেইটো মিছাইলটো ফায়াৰ হৈ গ'ল তেনেকুৱা ধৰণৰ ব্যৱহাৰ হয় মই ভৰালী ছাৰক ধন্যবাদ জনাইছোঁ আমি কথা পাতিম আমি মিছাইলৰ কথাও আমি পাতিম আমি এয়াৰ ছিষ্টেম কথাও পাতিম এয়াৰ ডিফেন্স ছিষ্টেমৰ কথাও পাতিম আমি যুদ্ধ কথাত আৰু বহুখিনি কথা পাতিব লগা আছে এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ दबाव कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है यूएस मशीन मिलेगा और QR कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है SBI करंट अकाउंट बेस्ट है सबको पता है स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ दबाव कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ
আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। পাছত আমি পুনৰ যুদ্ধ কথাৰ মাজলৈ উভতি আহিছোঁ আমি কথা পাতি আছোঁ প্ৰণৱ কুমাৰ ভৰালী ছাৰৰ সৈতে ছাৰৰ লগত আমি যুদ্ধ কথা পাতি আছোঁ মই ছাৰক এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ আমি অকণমান আধা খনীয়া হৈ থাকিলে এই কথাটো যে আমাৰ যিটো এয়াৰ ডিফেন্স ছিষ্টেম এই ছিষ্টেমে শেহতীয়াভাৱে আমাৰ পাকিস্তানে আমাৰ ওপৰত কৰা আক্ৰমণত সকলোবোৰ ড্ৰোন ধ্বংস কৰিছিলে সেই বাতৰি আমি পাওঁ ছাৰে এই বিষয়ে যদি অকণমান আমাৰ দৰ্শকক বুজাই দিয়ে মই ইতিমধ্যে যিবিলাক শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স ছিষ্টেম তাৰ বিষয়ে কৈছোঁ এইবিলাক সাধাৰণতে মেক্সিমাম প্ৰায় ৮-১০ কিলোমিটাৰ ৰেঞ্জলৈকে শ্বৰ্ট ৰেঞ্জ বুলি কোৱা হয় তাতকৈ বেছি দূৰত যদি আকাশমাৰ্গত থকা যিকোনো বিমান বা মিছাইল বা তেনেকুৱা বস্তু ধ্বংস কৰিব লগা হয় তেনেহ'লে যিটো এয়াৰ ডিফেন্স ছিষ্টেম ব্যৱহাৰ কৰা হয় সেইটোক প্ৰায় 100 কিলোমিটাৰ মান ৰেঞ্জলৈকে এইটোক মিডিয়াম ৰেঞ্জ বুলি কয় এই মিডিয়াম ৰেঞ্জ মানে 100 কিলোমিটাৰ মানে কি 100 কিলোমিটাৰ দূৰত থকা তেনেকুৱা এটা টাৰ্গেটো ধ্বংস কৰিব পাৰিব মিডিয়াম ৰেঞ্জ যিমানবিলাক এনেকুৱা ধৰণৰ এয়াৰ ডিফেন্স ছিষ্টেম আছে সেইবিলাক গোটেইবিলাক মিছাইল বেছড আৰু এই মিছাইল বেছটো সাৰফেস টু এয়াৰ মিছাইলো হ'ব পাৰে আৰু নাইবা এয়াৰ টু এয়াৰ মিছাইলো হ'ব পাৰে সাৰফেস টু এয়াৰ মিছাইল হ'লে মানে কি তাৰ যিবিলাক মিছাইলবোৰ আছে আৰু তাৰ লগৰ যিমান যি ছিষ্টেম আছে গোটেইখিনি গ্ৰাউণ্ডতে থাকিব যেতিয়া শত্ৰু বিমান বা মিছাইল হেপালৰ পৰা লঞ্চ হৈছে তেতিয়াহ'লে সেইটো ডিটেক্ট কৰি পেলাই তাক ট্ৰেক কৰিব যেতিয়া লক অন হ'ব লক অন হোৱাৰ পিছত তাক সেই এইটো টাৰ্গেটটোক আক্ৰমণ কৰিব কিন্তু সেই একেটা বস্তু এৰোপ্লেনৰ পৰাও ফাইট যুঁজাৰু বিমানৰ পৰাও কৰিব পাৰি আৰু তেতিয়াহ'লে সেইটোক এয়াৰ টু এয়াৰ মিছাইল বুলি ক'ব এইটো সাৰফেস টু এয়াৰ মিছাইল আছিলে আৰু সেইটো হ'ব এয়াৰ টু এয়াৰ মিছাইল এয়াৰ টু এয়াৰ মিছাইলেও ঠিক তেনেকুৱা ধৰণকে টাৰ্গেটটোক এয়াৰতে ধ্বংস কৰিব কিন্তু তাত দুবিধ আছে এটা হ'ল যে যেতিয়া মিছাইলটো ফায়াৰ কৰিছে ফায়াৰ কৰাৰ আগতেই গোটেই মিছাইলটোৰ যিটো মিছাইলটোৰ হেডটো আছে তাত
এটা লকিং সিস্টেম আছে যে টাৰ্গেটটোৰ ওপৰত একদম ইলেক্ট্ৰনিক্যালি লক কৰি গৈছে গতিকে হেতুক কয় যদি প্ৰথমতে লক কৰি যায় তেতিয়াহলে লক অন বিফোৰ লঞ্চ যে মিসাইলটো ফায়াৰ কৰাৰ আগতে প্ৰথমতে টাৰ্গেটটো একুয়াৰ কৰি টাৰ্গেটটো লক কৰি তাৰপিছতে হেতু মিসাইলটো তাৰপৰা ফায়াৰ কৰিলে আৰু কিছুমান মিসাইল আছে যে ইন জেনাৰেল টাৰ্গেটটো একুয়াৰ কৰা হৈছে কিন্তু লক কৰা হোৱা নাই তেতিয়া মিসাইলটো ফায়াৰ কৰে মিসাইলটোৱে নিজে নিজে সেই টাৰ্গেটটোক ফায়াৰ কৰাৰ পিছত লক কৰে আৰু লক কৰি পেলাই সেই টাৰ্গেটটোক গৈ পেলাই হিট কৰে গতিকে হেতুক কয় লক অন আফটাৰ লঞ্চ হেতু লেসাৰ টেকনলজি আৰু লক অন বিফোৰ লঞ্চটো বেছি বেটাৰ প্ৰযুক্তি কিন্তু এই মিসাইল বিলাকে সাধাৰণতে পৃথিৱীখন ঘূৰণীয়া গতিকে য'ত ইলেক্ট্ৰনিক ৰে বিলাক সিধাকে যায় গলে মানেকে গুটেই সেই ঘূৰণীয়া পৃথিৱীখনৰ কাৰ্ভটো পোৱাৰ আগতে যিমান দূৰলৈকে চাব পাৰে এই হিমান দূৰলৈকেহে এটো ব্যৱহাৰ কৰিব পাৰিব কিন্তু কিছুমান আছে যে তাতকেও যদি বেছি দূৰত আছে তেনেহলে পৃথিৱীখন যেহেতুকে ঘূৰণীয়া গতিকে হেতু টাৰ্গেট হেই ভিজুৱেল ৰেঞ্জৰ পৰা বাহিৰত থাকিব হেই বস্তুটো কয় বিয়ন্ড ভিজুৱেল ৰেঞ্জ গতিকে বিয়ন্ড ভিজুৱেল ৰেঞ্জ যদি থকা টাৰ্গেটক এটেক কৰিব লগা হয় আক্ৰমণ কৰিব লগা হয় তেতিয়া হলে লং ৰেঞ্জ তেনেকুৱা ধৰণৰ এয়াৰ ডিফেন্স সিস্টেম আমাক লাগিব আৰু ভাৰতবৰ্ষৰ আছে তেনেকুৱা লং ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম যেনেকে S400 যেটো আমি সুদৰ্শন চক্ৰ নাম দিছে আৰু ৰাছিয়াৰ পৰা বস্তুটো কিনা হৈছে এটো প্ৰায় 380 কিলোমিটাৰ ৰেঞ্জ এই 380 কিলোমিটাৰ ৰেঞ্জটো বিয়ন্ড ভিজুৱেল ৰেঞ্জ তেতিয়া হলে এই টাৰ্গেটটো যদি একেবাৰে ভিতৰুৱা অঞ্চলৰ পৰাও তেওঁলোকে লঞ্চ কৰিবলৈ তেনেকুৱা এটা আক্ৰমণ লঞ্চ কৰিবলৈ চেষ্টা কৰে তেতিয়া হলেও তাক আগতে ধৰা পেলাব তাক একুয়াৰ কৰিব পাৰিব তাক ট্ৰেকিং কৰিব পাৰিব কৰি পেলাই এটেক কৰিব পাৰিব আৰু এটা কথা আছে যে এই এনেকুৱা ধৰণৰ যেতিয়া আক্ৰমণ কৰা হয় এয়াৰবৰ্ন সিস্টেমক যদি সেই যেটো গতিত শত্ৰুৰ বিমানখন বা মিসাইলটো আহি আছে তাতকে এই মিসাইলটোৰ গতি বেছি হ'ব লাগিব তেতিয়াহে তাক খেদি ধৰিব পাৰিব নহলতো খেদি পেলাই গৈ ধৰিব নোৱাৰিব নহয় গতিকে যদি শত্ৰুৱে যদি সুপাৰসনিক তেনেকুৱা ধৰণৰ কিবা বিমান ব্যৱহাৰ কৰিছে তাৰ মানে শব্দতকে বেছি গতিৰ বা তেনেকুৱা ধৰণৰ মিসাইল কে লঞ্চ কৰিছে যেটো সুপাৰসনিক তেনেহলে হেতু ধ্বংস কৰিবলৈ এয়াৰ ডিফেন্স সিস্টেমও সুপাৰসনিক হ'ব লাগিব তেতিয়াহে সফলতা কৰিব পাৰিব নহলে তাৰ সফলতাৰ চান্স বহুত কমি যাব গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এয়াৰ ডিফেন্স সিস্টেম আছে তো গ্ৰাউণ্ডৰ পৰাও ব্যৱহাৰ কৰিব পাৰি বা এৰোপ্লেনৰ পৰাও ব্যৱহাৰ কৰিব পাৰি হয় কিন্তু স্যাৰ আমাৰ এতিয়া বৰ্তমান আমাৰ ভাৰতৰ যি এয়াৰ ডিফেন্স সিস্টেম এই সিস্টেমক হলাগিবলগীয়া ধন্যবাদ দিবলগীয়া কাৰণ শেহতীয়াকৈ আমাৰ পাকিস্তানে আমাৰ ওপৰত কৰা সকলো আক্ৰমণ প্ৰতিহত কৰাত আমাৰ এয়াৰ ডিফেন্স সিস্টেম সফল হৈছে আমাৰ দেশবাসীৰ জীৱন ৰক্ষা কৰিছে আমাৰ বিভিন্ন আমাৰ ওপৰত হোৱা আক্ৰমণ প্ৰতিহত হৈছে মই ছাৰক এইখিনিতে আৰু এটা কথা সুধো যে ভাৰতে এই শেহতীয়া যুদ্ধৰ দিনকেইটাত পাকিস্তানক কি দেখুৱালে ছাৰে কি ভাবে বা ছাৰত পাকিস্তানক আমাৰ কি শিক্ষা দিয়া হ'ল বা আমাৰ ভাৰতে কিবা শিক্ষা ললে নেকি ছাৰৰ দৃষ্টিকোণেৰে যদি কিছু কথা কয় পাকিস্তানে ভালকে শিক্ষা পাইছে সবতকে প্ৰথম কথা হ'ল এইটো একেবাৰে স্পষ্ট কৰি দিয়া হৈছে পাকিস্তানক যে আমি আৰু সন্ত্ৰাসবাদ টলাৰেট নকৰো জিৰো টলাৰেন্স সন্ত্ৰাসবাদৰ প্ৰতি যদি সন্ত্ৰাসবাদী কিবা তেনেকুৱা ধৰণৰ আকৌ ঘটনা হয় তেনেহলে হেতুক এটা যুদ্ধৰ ঘটনা বুলি বিবেচনা কৰা হ'ব আৰু তাৰ প্ৰত্যুত্তৰো যেনেকৈ যুদ্ধত দিয়া হয় ঠিক তেনেকুৱাকৈ দিয়া হ'ব ইমান এটা বহুত ডাঙৰ এটা কথা
যিটোৰ ওপৰত আমাৰ এতিয়া এটা নতুন প্ৰতিৰক্ষাৰ নীতি গঢ়ি উঠিছে সেইটো হ'ল যে যদি সন্ত্ৰাসবাদী তেনেকুৱা একো ঘটনা কৰে তাৰ উত্তৰ যুদ্ধৰ নিচিনাকৈ দিয়া হ'ব তাৰোপৰি কেইটামান কথা একদম স্পষ্ট হ'ল যে প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ বহুত পাকিস্তানতকৈ ওপৰত পাকিস্তানে কিমান সজাগ হৈ আছিলে হাই এলাৰ্টত আছিলে ভাৰতক আক্ৰমণ মানে ৰাখিম বুলি কিন্তু নৰ্থ হাইট গৈ পেলাই আক্ৰমণ কৰিলে য'ত যেনেকৈ আক্ৰমণ কৰিব লগা আছিলে অকণো নিজৰ পৰা ক্ষতি নোহোৱাকৈ আক্ৰমণ কৰিলে গতিকে এইটোৱে দেখায় যে তেওঁলোকৰ আমাৰ আক্ৰমণ ৰখাব পৰা বৰ্তমান স্থিতিত নাই দ্বিতীয়তে ভাৰতে য'তেই ইচ্ছা কৰিছে তাতেই গৈ পেলাই আক্ৰমণ কৰিছে আৰু সফলো হৈছে বিশেষকৈ যদি আপুনি চাই যে সাৰগোদাত যিটো কিৰাণা হিলত সেইটো তেওঁলোকৰ বহুত স্পৰ্শকাতৰ এটা লোকেশ্যন তাত তেওঁলোকৰ পৰমাণু শক্তিৰ ভাণ্ডাৰ আছে তাত গৈ পেলাই যদি আমি এটেক কৰিব পাৰিছোঁ তেনেহ'লে তাৰপিছত তেওঁলোকে যি বস্তু য'ত লুকাব লগা আছে লুকুৱাওক ভাৰতে যদি আক্ৰমণ কৰিব বিচাৰিছে সেইটো সফলতাৰে আক্ৰমণ কৰিবই কৰিব কাৰণ ভাৰতে এতিয়াও যিমান যি শক্তি আছে গোটেইখিনি শক্তিটো দেখুওৱা নাই প্ৰদৰ্শন কৰা নাই বহুত শক্তিশালী বস্তু আছিলে সেইবিলাক বস্তু এতিয়াও হাততে ৰাখিছে যে যদি যুদ্ধ বৃদ্ধি হয় গৈ থাকে তেনেহ'লে সেইবিলাক বস্তু ব্যৱহাৰ কৰিব তৃতীয়তে এইটো কথা একেবাৰে পাকিস্তানক দেখুৱাই দিলে যে তোমালোকে যি কৰা বা নকৰা তাৰ লগত আমি কোনো ডিছকাশ্যনত নাহোঁ কোনো ধৰণৰ কথা বতৰা তাৰ ওপৰত পতা নহয় সন্ত্ৰাসবাদৰ কথা আৰু পাক অধিকৃত কাশ্মীৰৰ বাদে তেওঁলোকৰ লগত কোনো ধৰণৰ কথা পতা নহ'ব যিটো ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন ৰদ কৰি ৰাখিছে সেইটো একদম স্পষ্টকৈ কোৱা হৈছে যে তেজ আৰু পানী দুইটা একেলগে বব নোৱাৰে গতিকে যেতিয়ালৈকে তেজ বৈ যোৱাটো বন্ধ নহয় তেতিয়ালৈকে পানী এইফালৰ পৰা নাযায় আৰু তেজ হোৱা বন্ধ হোৱাৰ পিছতো যে আমি পানী দিম তেনেকুৱা ধৰণৰ কোনো কথা নাই আমি সেইখন চুক্তি বন্ধ কৰি দিয়ে কি তাৰ লগত কি চুক্তি দিছে কি কাৰণে বন্ধ কৰিছে সেইটোতো দেখুওৱা নাই কৈছে যে এইটো অনিৰ্দিষ্ট কাললৈকে চুক্তিখন মানে হেল্ড ইন এবেন্স কৰি দিয়া হ'ল তাৰোপৰি এটা কথা নিৰ্দিষ্ট হ'ল পাকিস্তানৰ যে বেলুচিস্তানত যিবিলাক প্ৰব্লেম আৰম্ভ হৈছিলে এইকেইদিনৰ ভিতৰতে সেই প্ৰব্লেমটো বহুত বেছি বৃদ্ধি পালে গতিকে পাকিস্তানে এইটো শিক্ষা পালে যে এইপিনে যদি ভাৰতৰ লগত বেছিকৈ সীমাৰ বিবাদত লাগি থাকে বা যুদ্ধত লাগি থাকে ইফালে তেওঁলোকে বেলুচিস্তান তাৰ আগতেই হেৰুৱাব তেওঁলোকে পাক অধিকৃত কাশ্মীৰ এইফালে কেতিয়া হেৰুৱাই নহেৰুৱাই কিন্তু সিফালে বেলুচিস্তান আগতে হেৰুৱাব আৰু যদি বেলুচিস্তান হেৰুৱাই তেনেহ'লে লগে লগে সিন্ধু হেৰুৱাব আৰু হয়তো খাইবাৰ পাখতুনিয়াও হেৰুৱাব গতিকে ক'ত কি হ'ব তাৰ বিগিনিংটোহে তেওঁলোকে জানে এণ্ডিংটো কেনেকৈ হ'ব সেইটো তেওঁলোকে খালি এতিয়া হেৰিহে কৰিব পাৰে চিন্তাহে কৰিব পাৰে যে এনেকুৱা ধৰণৰ কিবা হ'ব পাৰে বুলি এইটো কথাও একেবাৰে নিৰ্ধাৰিত হ'ল যে ভাৰতে এতিয়ালৈকে কোনো কথাতেই বেলেগ কোনো দেশৰ কথা শুনা নাই কাৰো ওচৰলৈ দৌৰি যোৱা নাই পাকিস্তানে আমেৰিকাৰ ওচৰলৈ দৌৰিছে চীনৰ ওচৰলৈ দৌৰিছে লগতে এইটো কথাও ওলাই পৰিলে যে চীনে যি হওক নহওক পাকিস্তানক সহায় কৰিবই কাৰণ চীনে অপেনলি পাকিস্তানক ছাপোৰ্ট কৰিছে সহায় কৰিম বুলিও ঘোষণা কৰিছে আৰু টাৰ্কি নিচিনা এখন দেশ য'ত ভূমিকম্প হওঁতে আমাৰ প্ৰধানমন্ত্ৰীয়ে সবতকৈ প্ৰথমতে পৃথিৱীৰ প্ৰথম যিটো তেওঁলোকক মেডিকেল এইড গৈছে সেইখন ভাৰতৰ পৰা এখন এৰোপ্লেন মেডিকেল এইড লৈ পেলাই তেওঁলোকৰ তালৈ গৈছিলে ভূমিকম্পৰ পিছত
আৰু তেওঁলোকে আনি পেলাই এই ড্ৰোন যিবিলাক পাকিস্তানে ব্যৱহাৰ কৰি আছে আধা চাইনিজ আৰু আধা টাৰ্কিছ গতিকে এই টাৰ্কিৰ ভাৰতৰ প্ৰতি কিমান মৰম আছে বা কি গুডউইল আছে সেইটো একেবাৰে সম্পূৰ্ণকৈ ধৰা পৰিছে গতিকে মুখাবোৰ খোল খাইছে ভাৰতীয় পৰ্যটক যাতে টাৰ্কিলে নাযায় এতিয়া লাহে লাহে আৰম্ভ হৈছে ছ'চিয়েল মিডিয়াত আৰু তেওঁলোকে গম পাব যে পাকিস্তানক সহায় কৰিবলৈ গৈ পেলাই তেওঁলোকে নিজৰ ভৰিতে কিমান ডাঙৰ অৰ্থনৈতিক এটা কোঠাৰ এখন মাৰিলে এইবিলাকেই সাধাৰণতে যিবিলাক লেচনছ পাইছে গোৱালপাৰা সৈনিক স্কুলৰ এগৰাকী ছাত্ৰ আছিলে আমাৰ ভৰালী ছাৰ তেখেতৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলে নেশ্যনেল ডিফেন্স একাডেমীৰ পৰা আৰু আৰ্মি হেডকোৱাৰ্টাৰ এভিয়েশ্যন বিভাগৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিলে সেইগৰাকী ব্যক্তি যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি আৰু তেখেতৰ দৃষ্টিকোণেৰে এইখিনি তথ্য আপোনালোকৰ ওচৰত ব্যাখ্যা আগবঢ়াইছে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতি আছোঁ যুদ্ধ কথা মই ছাৰৰ ওচৰলৈ আকৌ আহিছোঁ ছাৰক মই এই কথাটো সুধিব বিচাৰিছোঁ যে দেশৰ বিভিন্ন স্থানত সতৰ্কবাণী জাৰি কৰা হৈছে সমগ্ৰ দেশতেই সতৰ্কবাণী জাৰি কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলতো জাৰি কৰা হৈছে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাষতে আছে বাংলাদেশ গতিকে এই ঘটনাৰ লগত বাংলাদেশৰ সম্পৰ্কৰ কথাও আছে কাৰণ বাংলাদেশতো অস্থিৰ অৱস্থা বৰ্তি আছে সেই কথা আপুনিও জানে এনে ক্ষেত্ৰত আমাৰ উত্তৰ পূৰ্বাঞ্চল বা আমাৰ অসম আমি কেনেধৰণে সতৰ্ক হোৱা উচিত আপুনি কি ভাবে ছাৰ আপুনি দুটা কথা ক'লে আচলতে যে প্ৰথমটো সতৰ্কতা বাণী যে আমাৰ উত্তৰ পূৰ্বাঞ্চলটো আমি সতৰ্ক হ'ব লাগে নে নালাগে আৰু দ্বিতীয়টো হ'ল যে বাংলাদেশ লগত কিবা এটা ঘটনা ঘটিব পাৰে নেকি মই প্ৰথমখিনিও অকণমান ক'ব বিচাৰিছোঁ যে চাওক যেতিয়া যুদ্ধৰ স্থিতি হয় ন তেতিয়া সাধাৰণতে শত্ৰু দেশে বহু ধৰণৰ উৰা বাতৰি উলিয়াবলৈ চেষ্টা কৰে বহুত ধৰণৰ অপপ্ৰচাৰ উলিয়াবলৈ চেষ্টা কৰে উৰা বাতৰি যিকোনো বাতৰি উলিয়াব যে ভাৰতৰ ইমানখন বিমান ধ্বংস হৈ গ'ল বা কি নাম কয় ভাৰতে ইমান চেষ্টা কৰিও আমুকটো কাম কৰিব নোৱাৰিলে অ'ত হাৰিলে ত'ত হাৰিলে তেনেকুৱা ধৰণৰ পৰা আৰম্ভ কৰি আৰু বহুত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ আৰম্ভ হ'ব পাৰে গতিকে জনসাধাৰণে য'তেই নাথাকক লাগিলে উত্তৰ পূৰ্বাঞ্চলত থাকক মধ্য ভাৰতত থাকক বা দক্ষিণ ভাৰতত থাকক এইটো নহয় যে যুদ্ধখন পশ্চিম ভাৰতত হৈছে গতিকে অকল সেইখিনি মানুহে কিবা এটা কৰিব লাগে এই গোটেইখিনি মানুহ গোটেই সম্পূৰ্ণ 140 কোটি ভাৰতীয় তাৰ বাদে সতৰ্ক হ'ব লাগিব যাতে এনেকুৱা ধৰণৰ উৰা বাতৰি অপপ্ৰচাৰৰ বলি কোনো নহয় আৰু দ্বিতীয়তে এই পাকিস্তান এখন একদম নৈতিকতাবিহীন দেশ তেওঁলোকে কেতিয়াও কোনো ধৰণৰ কাম বৈধ অবৈধ একো ধৰণৰ কথা তেওঁলোকে যিটো কৰিব বিচাৰিছে যিমানে অবৈধ হ'লেও কৰিব যিমানে বিনা নৈতিকতাৰ হ'লেও সেইটো কাম কৰিহে এৰিব পাকিস্তানৰ তেজতে তেনেকুৱা আছে গতিকে তেওঁলোকে বা ভাৰতবৰ্ষত ৰাষ্ট্ৰবিৰোধী কিমানবোৰ মানুহ পুহি থৈছে কিমানবোৰ সমূহ পুহি থৈছে পইচা দি পুহি থৈছে আৰু কেনেকুৱা বিভিন্ন ধৰণৰ মানে ট্ৰিক্স লগাই পেলাই সেইবিলাক মানুহ পুহি থৈছে সেইটোতো ক'ব নোৱাৰে আমি সকলোৱে সতৰ্ক হৈ থাকিব লাগিব যে যদি কোনোবাই তেনেকুৱা ধৰণৰ কোনোবা এজন ব্যক্তিকো দেখা পায় এটা সমূহো দেখা পায় তেনেহ'লে তাৰ ওপৰত একদম চকু ৰাখিব লাগিব আৰু লগে লগে কৰ্তৃপক্ষক তাৰ জাননী দিব লাগিব যে এই এনেকুৱা ধৰণৰ এজন ব্যক্তি আছে তেওঁ এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰিছে বা এই সমূহটোৱে কিন্তু তেওঁলোকৰ কাৰ্যকলাপ ৰাষ্ট্ৰবিৰোধিতা তেনেকুৱা হ'লে যাতে তেওঁলোকৰ ওপৰত কিবা এটা একশ্যন ল'ব পৰা যায় একদম সৰু কথা এটা কৈছোঁ যে ধৰক যুদ্ধ সামগ্ৰী লৈ পেলাই এখন ট্ৰেইন গৈছে বা কি নাম কয় গাড়ী কনভয় এটা গৈছে যিকোনো ঠাইৰ পৰা যাব পাৰে আমাৰ পূৰ্বাঞ্চলৰ পৰাও যুদ্ধ সামগ্ৰী লৈ পেলাই পাকিস্তান বৰ্ডাৰলৈ যাব পাৰে তেনেকুৱাকৈ আৰু তাত যদি ট্ৰেইনখন যোৱাৰ আগতে আপুনি কোনোবাই দেখিছে যে কোনোবাই গৈ পেলাই
লাইনটোকে উঘালি দিব খুজিছে বা ৰেলৱে ক্ৰছিংটোৱে নষ্ট কৰি দিব খুজিছে বা ছিগনেলটোৱে কিবা উল্টা পুল্টা কৰিব খুজিছে তেনেহ'লে লগে লগে তেনেকুৱা মানুহ ধৰা পেলাব লাগিব আৰু সেইটো কাৰণে চবে চকু দি চাই থাকিব লাগিব যদি সতৰ্ক হ'ব লাগিব যদি আৰ্মি কনভয় এখন গৈ আছে আৰু ৰাস্তাত সৰু ব্ৰিজ এখন আছে এখন বম দি পেলাই উৰুৱাই দিলে তেনেকুৱা ধৰণৰ পৰা কোনোবাই গছ এডাল কাটি পেলাই ৰাস্তাত পেলাই দিব পাৰে তেনেকুৱা ধৰণৰ যদি গতিবিধি কিবা কিবি এনেকুৱা ৰাষ্ট্ৰবিৰোধী গতিবিধি আছে সেইটো সতৰ্কতাৰে যেতিয়া আমাৰ প্ৰত্যেকজন নাগৰিকে তাৰ সেইটোৰ ওপৰত খবৰ ৰাখিব তেতিয়াহ'লে সেই তেনেকুৱা মানুহে ৰাষ্ট্ৰবিৰোধী কাম কৰিব নোৱাৰিব গতিকে সকলোৱে যাতে দৃঢ়তাৰে সৈতে ৰাষ্ট্ৰৰ লগত থিয় হয় সেইটো এটা খুব জৰুৰী কথা এইটো মানে আপুনি যিহেতুকে সতৰ্কতাৰ কথা কৈছিলে মই এই দুআষাৰ কওঁ লগতে আপুনি বাংলাদেশৰ কথাটো কৈছে চাওক ভাৰত আৰু বাংলাদেশৰ প্ৰায় 4095 কিলোমিটাৰ দীঘল এটা সীমা আৰু সেইটোতো বহুত দীঘল সীমা একেবাৰে ৱেষ্ট বেংগলৰ পৰা লৈ পেলাই যায় পশ্চিমবংগ অসম মেঘালয় ত্ৰিপুৰা এই চবৰে সীমা তাত লাগি আছে আৰু এই গোটেই সীমাটোত সাধাৰণতে ফেঞ্চিঙো নাই হেৰি নাই ঠায়ে ঠায়ে ক'ৰবাত ক'ৰবাত ফেঞ্চিং হৈছে কিন্তু এই সীমাটো একদম পোৰাছ মানে কি আৰু ফুটা থকা এই মানুহ ইফালেও যাব পাৰে ইফালেও যাব পাৰে আৰু অতীতত যদি চাই সদায় সেইফালৰ মানুহে এইফালে আহি আছে বিশেষকৈ 69-71 চনৰ পিছৰ পৰা এই সমস্যাটো আৰু অলপ বেছি ডাঙৰ হৈ গৈছে এনেই যেতিয়া 1965 চনত ভাৰত পাকিস্তানৰ যুদ্ধ লাগিছিলে তেতিয়াতো এখন পূব পাকিস্তান আছিলে গতিকে আমি জানো যে সেইখন শত্ৰু দেশ 1971 চনতো ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিলে তেতিয়া বাংলাদেশতো যুদ্ধই লাগিছিলে গতিকে যে এইটো একেবাৰে এটা সক্ৰিয় মানে সীমা গতিকে সেইটো আৰু এক্সট্ৰা চকু দিয়াৰ দৰকাৰ নাই কাৰণ গোটেই যুদ্ধই তাতেই লাগি আছিলে কিন্তু আজিৰ তাৰিখত যেতিয়া এইখন যুদ্ধ লাগিছে সেইখন দেশৰ প্ৰতি চাবলৈ হ'লে এনেইতো সেইটো সীমাত একো হোৱা নাই কিন্তু সেই বুলি আমি একেবাৰে চকুমুলি থাকিলে নহ'ব কাৰণ চাওক 1971 চনত যেতিয়া বাংলাদেশৰ জন্ম হৈছিলে তেতিয়া অকল ভাৰতীয় সেনাই বাংলাদেশখন পূব পাকিস্তানখন সম্পূৰ্ণভাৱে অধিকৃত কৰাৰ কাৰণেহে বাংলাদেশৰ জন্ম হ'ব পাৰিলে তাৰপিছত জন্ম হৈয়ে তেওঁলোকে এখন ধৰ্মনিৰপেক্ষ সেকুলাৰ দেশ হিচাপে নিজকে গঠন কৰিলে তেতিয়ালৈকে ঠিকেই আছিলে তেতিয়া প্ৰায় 20% তাত হিন্দু ধৰ্মী মানুহ আছিলে বাংলাদেশত তাৰপিছত লাহে লাহে কি হ'ল এই গোটেই দেশখন ইছলামিক ষ্টেটৰ ফালে চলিব ধৰিলে 1988 চনত বাংলাদেশ ইছলামিক ষ্টেট হিচাপে নিজকে ঘোষণা কৰিলে 88 চনৰ পৰা বাংলাদেশখন এখন ইছলামিক ষ্টেট হ'ল তেতিয়ালৈ তথাপিতো ঘটনা ইমান বেয়া হোৱা নাছিলে যোৱা বছৰ আগষ্টলৈকে আগষ্ট 2024লৈকে শেখ হাছিনা যেতিয়ালৈকে প্ৰধানমন্ত্ৰী আছিলে তেতিয়ালৈকে তেওঁ এইবিলাক গতিবিধিক ৰাখিব মানে সীমিত কৰি ৰাখিবলৈ বহুত চেষ্টা কৰিছিলে কিন্তু বৰ্তমান তেখেতক খেদি পেলাই যিসকলে পলিটিকেল পাৱাৰ ৰাজনৈতিক পাৱাৰ তেওঁৰ পৰা কাঢ়ি ল'লে আৰু মোহাম্মদ ইউনুছ তেওঁলোকৰ ৰাজনৈতিক এডভাইজাৰ হ'ল তেতিয়াৰ পৰা তেওঁলোকে দুটা কথা এক প্ৰথম পাকিস্তানৰ প্ৰতি তেওঁলোক বহুত বেছি ফ্ৰেণ্ডলি হৈ গ'ল চাইনাৰ প্ৰতি তেওঁলোক বহুত বেছি ফ্ৰেণ্ডলি হৈ গ'ল আন নালাগে পাকিস্তানৰ ভিজা পাকিস্তানীৰ কাৰণে ভিজাও বহুতখিনি কনচেশ্যন দিছে পাকিস্তান সেনা বাহিনী আৰু বিশেষকৈ ISIৰ লগত তেওঁলোকৰ সম্বন্ধ একদম পোনপটীয়া সম্বন্ধ ISIৰ লগত আৰম্ভ কৰিছে ইফালে চাইনাৰ লগতো ঠিক তেনেকুৱা ধৰণকে যিমান দূৰত চাইনাক ৰাখিব লাগিছিল নাৰাখি পেলাই চাইনাক মাটি হেৰিৰ ভিতৰত বাংলাদেশৰ ভিতৰত সোমাইছে আমি জানোৱে যে চাইনাই চেষ্টা কৰি আছে ভাৰতক চাৰিওফালৰ পৰা কেনেকৈ কি নাম কয় আগুৰি ধৰিব পাৰে
ইফালে পাকিস্তান মালদ্বীপ শ্ৰীলংকা ইফালে আহি পেলাই বাংলাদেশ বাংলাদেশখন এতিয়ালৈকে সিমানকৈ চাইনাৰ কবলত নাছিলে কিন্তু এই কিছুদিনৰ পৰা তেওঁলোকে বহুত চাইনাৰ ওচৰলৈ গৈছে আৰু তাতে কাষ চাপি আহিছে আৰু তাতে ভাৰতৰ উত্তৰ পূব ভাৰত আৰু মেইনলেণ্ড ভাৰতৰ মাজত এটা অকণমানি কৰিডৰ আছে হেৰিত কি নাম কয় শিলিগুৰিৰ ওচৰত যিটোক মানে শিলিগুৰি কৰিডৰ বুলিও কয় চিকেন নেক বুলিও কয় তেনেকুৱা ধৰণৰ বিভিন্ন নাম চিকেন নেক মানে কি এইটো একদম কুকুৰাৰ ডিঙিৰ নিচিনা তাতে যদি টেপা মাৰি ধৰে কুকুৰা মৰিবই এই ঠিক তেনেকুৱা ধৰণে সেই কৰিডৰটো মাত্ৰ 20-22 কিলোমিটাৰ বহল সেইটো আমাৰ কাৰণে ইমান এটা সেনসিটিভ হেৰি এতিয়া গম পোৱা গৈছে যে তাত এটা লালমুনিৰ হাট বুলি জেগা এডোখৰ আছে লালমুনিৰ হাটত হেনো তেওঁলোকে কিবা বিমান বন্দৰ এখন এটা নিৰ্মাণ কৰিব লৈছে যাৰ কন্ট্ৰাক্টটো চাইনাক দিব লৈছে আৰু চাইনাই সেইটো সাব কন্ট্ৰাক্ট পাকিস্তানক দিব হৈছে গতিকে এইবিলাক চাইনা পাকিস্তান সবকে আনি পেলাই তাত ভৰাবলৈ চেষ্টা কৰিছে য'ত যিসকল ভাৰতৰ কাৰণে একেবাৰে দেখা দেখি শত্ৰু দেশ গতিকে দেখা দেখি শত্ৰু দেশ এখন আহি পেলাই যদি তাত তেনেকৈ বহে সেইটো আমাৰ কাৰণে চিন্তাৰ কথাটো হ'বই নহয় গতিকে বাংলাদেশক লৈ পেলাই আজি আমি চিন্তা কৰোঁ বা নকৰোঁ ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব লাগিব এতিয়ালৈকে বাংলাদেশ বৰ্ডাৰত মুখ্য প্ৰব্লেম আমাৰ এইটো আছিলে যে অবৈধভাৱে বাংলাদেশীবিলাকে আহি পেলাই গোটেই ৰাজ্যবিলাকত সোমাই বিভিন্ন ৰাজ্যত ডেমোগ্ৰাফিক ইনভাৰ্জন কৰি পেলাইছে আগতে য'ত হিন্দু মুছলমান এটা বেলেঞ্চ প্ৰপৰ্চনত আছিলে তেতিয়া সেইবিলাক ঠাইত ইছলাম ধৰ্মী মানুহ ইমান বেছি হৈ গ'ল যে গোটেই বস্তুটো সামাজিক সন্তুলন যিটো আছিলে সেই সামাজিক সন্তুলনটোই তাৰ পৰা নাইকিয়া হৈ গৈছে এইটো নহয় যে ইছলাম ধৰ্মী মানুহবিলাক বেয়া বা কিবা নহয় কিন্তু কথা হ'ল এনেকৈ অবৈধভাৱে মানুহবিলাক বিদেশী নাগৰিক আহি পেলাই যেতিয়া আমাৰ দেশত বহি পেলাই সামাজিক সন্তুলনটো ভাঙি দিয়ে সেইটো কিন্তু ভয় লগা কথা আৰু সেইটো প্ৰতি আমি সজাগ হ'বই লাগিব আগতে কি আছিলে কেৱল এই গৰু চুৰ কৰি স্মাগলিং কৰি পেলাই এফালৰ পৰা সিফালে নিয়ে লাহে লাহে তাত আৰু কেতিয়াবা ড্ৰাগছ কিন্তু লাহে লাহে সেইফালেদি ড্ৰাগছ অহাটো বহুত বৃদ্ধি হৈছে লাহে লাহে সেইফালেদি এই যিবিলাক আৰ্মছ স্মাগলিং হয় আৰ্মছ স্মাগলিং কৰাটো বহুত বৃদ্ধি হৈছে গতিকে এইবিলাকে কি দৰ্শায় এইটো দৰ্শায় যে তাত থকা চৰকাৰে তেওঁলোকৰ পৃষ্ঠপোষকতাতহে এই কামটো হ'ব পাৰিছে যে এনেকুৱা ধৰণৰ বেয়া কাম যে আৰ্মছ স্মাগলিং ড্ৰাগ স্মাগলিং কাউ স্মাগলিং অবৈধ প্ৰব্ৰজনকাৰী এইবিলাক সব যদি চৰকাৰৰ পৃষ্ঠপোষকতা নাথাকে কি হ'ব পাৰে নেকি গতিকে আমি তাৰ কাৰণে সজাগো হ'ব লাগিব আৰু সতৰ্ক হৈ থাকিব লাগিব হয় ভৰালী ছাৰক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা আপোনালোকক ক'লে আমি অসমৰ বাসিন্দাসকল অসমৰ নাগৰিকসকল উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিক সতৰ্ক হৈ থকা উচিত আমি একে সময়তে সমগ্ৰ ভাৰতবাসী সতৰ্ক হৈ থকা উচিত আজি যুদ্ধ কথাত আমি বহুখিনি কথা পাতিলোঁ এতিয়া অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হৈছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় চাই থকাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ভালে থাকিব কুশলে থাকিব